ধুবুৰীৰ ধৰ্মশালাত খেতিয়কৰ মূৰে কপালে হাত। অসমৰ বিভিন্ন ঠাইৰ লগতে বানপানীয়ে নষ্ট কৰিলে শ শ বিঘা পাচলি খেতি। ধুবুৰী সমষ্টিৰ ধৰ্মশালা বানপানীয়ে বুঢ়াই পেলাইছে শ শ বিঘা শাক পাচলি খেতি। খেতিয়কৰ মূৰে কপালে হাত। বেঙেনা, ভেন্দি, ভোল, জিকা, শাক পাচলি খেতি বৰ্তমান বানৰ পানীয়ে বুঢ়াই পেলাইছে। কৃষকৰ মাজত হাহাকাৰ, শাক পাচলি বজাৰত জুই। কৃষকসকলে ক্ষতিপূৰণৰ দাবী জনাইছে চৰকাৰক। ঘৰ ইয়াতে কোন জেগা? কালাহাট পাট্টু কিসমন দাস পাট্টু। তোমাৰ কি কি খেতি আছিল? ভোল আছিল 2 বিঘামান, ভেন্দি আধা বিঘা আছে, সব আছিল। কি- সব ডুবি গৈছে পানী। কেইবিঘা খেতি কৰিছে? মোৰ টোটাল 5-6 বিঘামান হ'ব। কি কি খেতি আছিল? ভোল, ভেন্দি, লেচৰা, বেঙেনা, চব ডুবি গ'ল। সব ডুবি গ'ল। শাক চব্জি আছিল আৰু চৰকাৰৰ ওচৰত এতিয়া কি বিচাৰে? মিঠালাও আছিল, সেইখিনিও ডুবি গ'ল। এতিয়া চৰকাৰৰ ওচৰত কি বিচাৰে? কিবা এটা হয় বিচাৰিম, দিলে দিব আৰু নিদিলে আৰু কি ক'বলগীয়া আমাৰ একো নাই না। আমার ভুল নষ্ট হয়েছে ভোল কিমান আছিল 2 বিঘামান আৰু আৰু ভেন্দি আছিল 1 বিঘামান, নেচৰা আছিল 1 বিঘামান আৰু এই যে বেঙেনা আছিল 1 বিঘা, চব ডুবি গ'ল। মেৰা শাক আছিল, সব ডুবি গ'ল। এতিয়া চৰকাৰৰ ওচৰত কি বিচাৰে? এতিয়া আৰু এটাই বিচাৰিলোঁ, মানে আমি এটাই আবেদন কৰিলোঁ চৰকাৰক যে আমাৰ খেতি কৰা মানুহক কিবা এটা দিয়ে। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।